असम के चीफ मिनिस्टर का किरदार बदबूदार किरदार है, खराब किरदार है, मुसलमान को दफन करने का किरदार है। মাদানী গুৰুফল কংগ্ৰেছৰ বাওহাতীয়া গোলাম। আমি সৰুতে শুনি আহিছিলোঁ দিল্লীৰ পৰা তেখেতসকলে ফটোৱা জাৰি কৰে, এইবাৰ কংগ্ৰেছত ভোট দিয়ক, এইবাৰ ইএমএফক ভোট দিয়ক, এইবাৰ AIDFৰ তলাচাবিত ভোট দিয়ক। সদায় দেখি আহিছোঁ এই মাদানী গ্ৰুপ কংগ্ৰেছৰ লগত থাকে। বেছিভাগ সময় আমি দেখিছোঁ কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া অসমত গোষ্ঠী সংঘৰ্ষ হৈছিল। সেই গোষ্ঠী সংঘৰ্ষ আমি এই মাদানী গ্ৰুপত দেখা পোৱা নাছিলোঁ। দিল্লীৰ পৰা এনেই দুই এটা মন্তব্য দিছে। আমাৰ যিবিলাক মৌলিক সমস্যা, আমাৰ এইবিলাক নামনি অসমৰ বিশেষকৈ মুছলমান মানুহৰ, পূৰ্ববঙ্গীয় মুছলমান মানুহৰ, প্ৰথম কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ মানুহৰ নামৰ আগত সন্দেহযুক্ত ডি বহাই দিলে, তাৰপিছত NRCৰ কাম নকৰিলে, তাৰপিছত চৰৰ মাটিৰ পাট্টা নিদিলে। কিন্তু মাদানী গ্ৰুপ কিন্তু কংগ্ৰেছ চৰকাৰৰ লগত সদায় থাকিছে বা আজিও আছে। মুছলমান মানুহৰ চৰচাপৰি মানুহে সদায় তেখেতসকলক আল্লাহৰ অলি বুলি ভাবে, যে দিল্লীৰ পৰা কৈছে আল্লাহৰ অলি হয়, আমি ভোটটো এইবাৰ কংগ্ৰেছত দিব লাগিব, এইবাৰ তলাচাবিত দিব লাগিব, এইবাৰ IMFক দিব লাগিব। এনেকুৱা আমি দেখিছোঁ কি শান্তিত বসবাস কৰি আছোঁ। গতিকে তাৰ পৰা আপুনি এনেই লম্পজম্প নকৰিব। আমাৰ ওপৰত আল্লাহ আছে, তলত হেমন্ত বিশ্ব ডাঙৰীয়া নেতৃত্বাধীন BJP চৰকাৰ আছে।